হেল্ল' বন্ধু বান্ধৱসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ মই ADRE থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামৰ যি এক্সাম হ'ব ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত, সেই এক্সামৰ আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকক প্ৰত্যেকটো ভিডিঅ'ত 10টাকৈ কুৱেশ্যন দিয়া হ'ব আৰু সেইকেইটা কুৱেশ্যন অতিকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ যি এক্সাম হ'বলগীয়া আছে সেই এক্সাম। প্ৰথম কুৱেশ্যনটো হৈছে আবুধাবি কোনখন দেশৰ ৰাজধানী? প্ৰথমতে হৈছে অপশ্যন এ চৌদি আৰৱ, অপশ্যন বি সংযুক্ত আৰৱ এমিৰেট, অপশ্যন চি ওমান আৰু অপশ্যন ডি কুৱেইট। আপোনালোকৰ এই চাৰিটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হৈছে সংযুক্ত আৰৱ এমিৰেট, ইউনাইটেড আৰৱ এমিৰেটছ, তাৰমানে UAE। ইয়াৰ পিছত আপোনালোকৰ নেক্সট কুৱেশ্যন আছে, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? প্ৰথম চিকিৎসা মহাবিদ্যালয় আপোনালোকৰ অপশ্যনত আছে অপশ্যন এ যোৰহাট, অপশ্যন চি গুৱাহাটী, অপশ্যন বি গোলাঘাট, অপশ্যন ডি ডিব্ৰুগড়। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? প্ৰথম চিকিৎসা মহাবিদ্যালয় আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে, অলপ আপোনালোকে ভাবি লওক আৰু কমেণ্ট কৰিব যে আপোনালোকে আনচাৰ চোৱাৰ আগতে কুৱেশ্যনৰ আনচাৰটো কি হ'ব। প্ৰথম অসমৰ চিকিৎসা মহাবিদ্যালয় হৈছে ডিব্ৰুগড়। ইয়াৰ পিছত আপোনালোকৰ নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ প্ৰথম অপশ্যন এ হৈছে শিৱাজী পাৰ্ক, অপশ্যন বি হৈছে বাৰবৰ্ণ ষ্টেডিয়াম, অপশ্যন চি হৈছে আগষ্ট ক্ৰান্তি ময়দান, অপশ্যন ডি হৈছে প্ৰগতি ময়দান। এই চাৰিটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আগষ্ট ক্ৰান্তি ময়দান। এইটো হৈছে আপোনালোকৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছত নেক্সট আপোনালোকৰ কুৱেশ্যনটো হৈছে, বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰথম অপশ্যন এ গোৱালপাৰা, অপশ্যন বি যোৰহাট, অপশ্যন চি বৰপেটা, অপশ্যন ডি কোকৰাঝাৰ। আমি বড়ো জনজাতিৰ বিষয়ে গম পালে আমি জানো যে ইয়াতে গোৱালপাৰা, যোৰহাট আৰু বৰপেটা হোৱাৰ সম্ভাৱনাটো কম আছে। কোকৰাঝাৰ যিটো ডি অপশ্যন, এইটো শুদ্ধ উত্তৰ। ইয়াৰ পিছত আপোনালোকৰ নেক্সট কুৱেশ্যনটো হৈছে, নটৰাজা মন্দিৰ কোন ৰাজ্যত অৱস্থিত? ইয়াতে অপশ্যন এ হৈছে তামিলনাডু, অপশ্যন বি হৈছে ৰাজস্থান, অপশ্যন চি হৈছে উত্তৰ প্ৰদেশ আৰু অপশ্যন ডি হৈছে মণিপুৰ। শুদ্ধ উত্তৰটো হ'ব নটৰাজা মন্দিৰ, অপশ্যন এ তামিলনাডুত নটৰাজা মন্দিৰ অৱস্থিত। ইয়াৰ পিছত আপোনালোকৰ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল? অপশ্যন এ 1885, অপশ্যন বি 1905, অপশ্যন চি 1895 আৰু অপশ্যন ডি 1985। 1885, 1905, 1895, 1985ৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছ যিহেতু দেশ স্বাধীনতা হোৱাৰ আগত হৈছিল, সেইকাৰণে অপশ্যন ডিটো কেতিয়াও নহয়, 1985 নহয়। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1885। ইয়াৰ পিছত আপোনালোকৰ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল? অপশ্যন এ 2015, অপশ্যন বি 2000, অপশ্যন চি 2017, অপশ্যন ডি 2011। এই চাৰিটা আছে আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ভাৰতৰ নীতি আয়োগ 2000 চনত ইমান আগত নীতি আয়োগ গঠন হোৱা নাছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ইয়াৰ পিছত আপোনালোকৰ নেক্সট কুৱেশ্যনটো আছে, বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ বেইজিং, অপশ্যন বি ৱাশ্বিংটন, অপশ্যন চি ছুইজাৰলেণ্ড, অপশ্যন ডি মুম্বাই। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব? বিশ্ব বেংক যিহেতু ভাৰতবৰ্ষত অৱস্থিত নহয়, সেইকাৰণে মুম্বাই অপশ্যনটো নহ'ব। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে ৱাশ্বিংটন।
নেক্সট আপোনালোকৰ কুৱেশ্যনটো হৈছে ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে। ইয়াতে আপোনালোকৰ 11 জন, 7 জন, 9 জন আৰু 6 জন এই চাৰিটা অপশ্যন আছে। আপোনালোকৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ 6 জন। ভলীবলত 6 জন খেলুৱৈয়ে খেলিব পাৰে। 7 জন, 9 জন আৰু 11 জন অপশ্যনকেইটা শুদ্ধ নহয়। এইবাৰ আপোনালোকৰ নেক্সট কুৱেশ্যনটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ কি? অৰুণাচল তাতে চাৰিটা অপশ্যন আছে: আগৰতলা, ইটানগৰ, আইজল, কহিমা। অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। সেইকাৰণে আপোনালোকৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো কুৱেশ্যন অহাটো স্বাভাৱিক আৰু বহুত ইম্পৰ্টেণ্ট। উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আহিব, অসমৰ বিষয়ে আহিব, লগতে উত্তৰ পূৰ্বাঞ্চলৰ অহাৰ সম্ভাৱনাটো বেছি। ইয়াতে আপোনালোকৰ অপশ্যন বিটো শুদ্ধ, ইটানগৰ। আগৰতলা, আইজল আৰু কহিমা শুদ্ধ উত্তৰ নহয়। ইয়াতে আপোনালোকৰ যি 10টা কুৱেশ্যন আছিল খুব ইম্পৰ্টেণ্ট। আপোনালোকৰ এই 10টা কুৱেশ্যন আপোনালোকে প্ৰথমতে যেতিয়া ভিডিঅ'টো চাব তেতিয়াহ'লে আপোনালোকে মিলাই ল'ব কোনটো শুদ্ধ উত্তৰ। যদি আপোনালোকৰ এই 10টাৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা আপোনালোকক প্ৰত্যেক দিনাখন পৰীক্ষাৰ আগত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ আগত লৈ আহিম। ধন্যবাদ।